নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ওৱান মোৰ টাইম। মই এইটো আৰু বৰ্তমান আপোনালোকে ইউটিউবত চাই আছে দাঢ়ি টিউব। আজিৰ ভিডিঅ'টো অলপ মজেদাৰ হ'বলৈ গৈ আছে, কাৰণ আজি মই 20 পৰা 25 কিলোমিটাৰ চলো চাইকেল ৰাইড কৰিবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত আছে মোৰ KTM RC Pro Max, একদম ৰেডি আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কষ্ট হয় ন ভিডিঅ'বোৰ বনাবলৈ, আৰু আপোনালোকে ছাবস্ক্ৰাইব নকৰে বেয়া লাগে নহয় এনেকুৱা। তো প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তাৰপিছত ভিডিঅ'টো চাই থাকক। কাম অন, লেটছ গ'। গাইজ, মই নাজানো এই ৰাইডখনত কিমান কি প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু মই এই ৰাইড সম্পূৰ্ণ কৰিবলৈ ৰেডি আছোঁ। কাম অন, লেটছ গ'। আৰু আপোনালোক শেষলৈকে ভিডিঅ'টো চাই থাকক, আৰু স্কিপ নকৰে। স্কিপ কৰিলে মোৰ পূৰা ৱাচ টাইম বৰবাদ হৈ যায়। তো আপোনালোকে স্কিপ নকৰিব প্লিজ, ইয়াত স্কিপ নকৰাকৈ পূৰা শেষলৈকে চাই থাকক প্লিজ। গাইছ, এতিয়ালৈকে 2 কিলোমিটাৰো যোৱা নাই, কিন্তু মোৰ ভাগৰ লাগি গৈছে। পানী ক'ত, মোৰ পানী বিচাৰি পোৱা নাই। বেগৰ পৰা পানী উলিয়াই লৈছোঁ, পানী খাই লওঁ অলপ, কাৰণ 2 কিলোমিটাৰো যোৱা নাই এতিয়ালৈকে, কিন্তু মোৰ পিয়াহ লাগি গৈছে। আৰু মোৰ কিমান কিলোমিটাৰ যাব আছে। বহুত দূৰ আৰু যাব আছে, কিন্তু যাম, লাহে লাহে যাম। গৰম লাগি গৈছে একদম পুৰা। আজি বহুত দিনৰ মূৰত ৰ'দ দিছে, কিন্তু अबे जल्दी बोल, कल सुबह पनवेल निकलना है। বহুত গৰম। গৈ থাকোঁ দে, কিন্তু টুপিটো লগাই লওঁ, কি কোৱা? কাম অন। টুপিটো লগাই লৈছোঁ, আৰু পূৰা বহুত গৰম দিছে ন। ব'লা আমি ৰাইডটো ষ্টাৰ্ট কৰি দিওঁ, আকৌ কণ্টিনিউ কৰি দিওঁ আৰু ৰাইডখন, কি কোৱা? ব'লা। গাইছ, আৰু 6 কিলোমিটাৰ পিছত আমি নাহৰকটীয়া পাম। এইফালে লিখা আছে নাহৰকটীয়া 6 কিলোমিটাৰ, দেখি পাইছে? আৰু 6 কিলোমিটাৰ পিছত আমি নাহৰকটীয়া পাম। তো প্ৰথমে আমি নাহৰকটীয়ালৈ যাওঁ, আৰু নাহৰকটীয়া ৰাস্তা এইফালে। তো প্ৰথমে আমি নাহৰকটীয়া যাওঁ। কামন, নাহৰকটীয়াৰ পিছত আৰু 6 কিলোমিটাৰ। এতিয়া বৰ্তমান আমি 4 কিলোমিটাৰমান কভাৰ কৰিছোঁ, আৰু বহুত কভাৰ কৰিব আছে। পাৰিমনে নাই, কিন্তু চেষ্টা কৰিম আমি, চেষ্টা ৰখাই দিয়ে একো নাই। বহুত চাইকেল চলালোঁ। এই ঘৰখনৰ আমাৰ দোকানখনৰ ভিতৰত অলপ সোমাই লওঁ, বিৰাট গৰম লাগি গৈছে। অলপ ৰেষ্ট কৰি লওঁ ন, আমিতো প্ৰফেচনেল নহয়, লাহে লাহে গ'লে একো নহয়, কি কোৱা? A few moments later. বহুত ৰেষ্ট ল'লোঁ, এতিয়া যাব লাগিব। কামত আমি বহুত হৈ যাব, এতিয়া যাওঁ আমি। ব'লা ব'লা ব'লা।
গাইজ আৰু 3 কিলোমিটাৰ আছে নাহৰকটীয়া এইফালে নাহৰকটীয়া 3 কিলোমিটাৰ তো আমি 3 কিলোমিটাৰ কভাৰ কৰি ল'লোঁ এতিয়া তাৰ পৰা ইয়ালৈকে টোটেল আমি 4, 5, 7 কিলোমিটাৰ কভাৰ কৰি ল'লোঁ এতিয়া নাহৰকটীয়া পাবলৈ অকল 3 কিলোমিটাৰ আছে আমি গৈ আছোঁ এতিয়া আৰু 3 কিলোমিটাৰ পিছত আমি নাহৰকটীয়া পামেই আৰু যাওঁ কাম অন আমি এতিয়া নাহৰকটীয়া পালোহি আৰু এইফালে আছে নাহৰকটীয়া টি ষ্টেট তো ব'লা আমি নাহৰকটীয়া পালোহি আৰু মানে আমি এতিয়ালৈকে 7, 8, 9, 10 কিলোমিটাৰ কভাৰ কৰি ল'লোঁ আৰু 10 কিলোমিটাৰমান কভাৰ কৰিব আছে কামন গৈ থাকোঁ আৰু তো গাইছ আমি এতিয়া নাহৰকটীয়াৰ মেইন টাউন পালোহি আৰু প্ৰায় 10 কিলোমিটাৰমান কভাৰ কৰিলোঁ আৰু কিছুমান কভাৰ কৰিব আছে চিনি পাইছে নাই নাই পোৱা মই আপোনাক নাই পোৱা আইচক্ৰীম এটা দিব ভালনে আপোনাৰ মোৰো ভাল আৰু দাদা একদম মজাকৈ আইচক্ৰীম দিছে আমাক দাদা নামটো কৈ দিব দাদা কি নামটো आपका नाम का मेरा गुज्जर गुज्जर नाम दादार नाम गुज्जर মানে নাহৰকটীয়া আহিলে দাদাৰ দোকানত আইচক্ৰীম খাই যাব একদম মজা দিয়ে আৰু দাদাই আইচক্ৰীম খাই লৈছোঁ এতিয়া আমি আগবাঢ়োঁ আৰু গাইছ তো আৰু 10 কিলোমিটাৰমান আছে মোৰ ৰাইড কৰিবলৈ মই ভাবিছোঁ যে এতিয়া গাভৰু দলং ইয়াৰ পৰা 10 কিলোমিটাৰমান তো আমি গাভৰু দলঙতে যাওঁ আৰু আমাৰ ৰাইড সম্পূৰ্ণ হৈ যাব গাভৰু দলঙত গ'লে আৰু ময়ো আছিলোঁ গাভৰু দলং দেখা নাই আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম গাভৰু দলং তো ব'লা আমি গৈ থাকোঁ গাভৰু দলঙত এইফালে দুটা ৰাস্তা মই চাই পাইছোঁ এইফালে এটা আৰু এইফালে চিধা এটা কিন্তু কোনফালে গাভৰু দলং যায় মেপতটো চিধা দেখাই আছে Continue for 2 kilometers. এইফালে যাব লাগে গাভৰু দলং এইফালে যায় ন গাভৰু দলং এইফালে যায় দাদাই কৈছে এইফালে যায় তো আমিও এইফালে গৈ থাকোঁ অন লেটছ গো 20 minutes later. এতিয়ালৈকে মাত্ৰ 10 টকা খৰচ কৰি মই ইমান ধুনীয়া ধুনীয়া ঠাই চাব পাৰিছোঁ কিন্তু কষ্ট হৈছে বাৰু অলপ সেইটো বাৰু একো নাই কাৰণ প্ৰতিটো কামতে অলপ হ'লেও কষ্ট থাকেই তো গাইছ আহোঁতে ভাইটি এজনক লগ পালোঁ তো মোৰ বেগত মই পেটিছ আনিছিলোঁ এই পেটিছটো ক'ত গ'ল ৰ'ব পেটিছটো মই আনিছিলোঁ তো পেটিছটো মই ভাইটিক দি দিওঁ কি ক একদম পেটিছ লাগে নাই পেটিছ লাগে দি দিম যা দিম নাই পেটিছ লাগে নাই পেটিছ লাগে নাই অঁ কি হয় এইটো খুলিছাচোন কি হয় এইটো খাবি ল খা যাওঁ দেই বাই এনেকুৱা মিলা হাত মিলা বাই যা খাই ল'বি যা বাই
গাইজ মই আহোঁতে এটা বস্তু দেখি পাইছোঁ যে এইটো ৱাইন বাৰ তো লাগে যদি আহিব অলপ পাই যাব ইয়াতে ए रहा नहीं जाता तड़प ही ऐसी है ना গাইজ আৰু 3 কিলোমিটাৰমান আছে যাবলৈ এতিয়া পামেই আৰু গাভৰু দলং আৰু বেছি নাই আমি গৈ থাকোঁ দিয়া আৰু আপোনালোকে যদি এই চাইকেল ৰাইড কৰিব বিচাৰিছে এনেকুৱা চাইকেল ৰাইড কৰিব বিচাৰিছে যদি আৰম্ভ কৰি দিয়ক চাইকেল ৰাইড अच्छा গাইজ আৰু 1 কিলোমিটাৰমান আছে গাভৰু দলং পাবলৈ কষ্ট হ'ল বাৰু অলপ কিন্তু একো নাই মোক এজনে কৈছিলে যে আমি যিটো বস্তু কৰোঁ সেইটো সম্পূৰ্ণলৈকে কৰিবই লাগে তো ময়ো সেই সম্পূৰ্ণলৈকে কৰোঁ মোৰ ৰাইড কামন তো গাইজ ফাইনেলি আমি আহি পাইছোঁ গাভৰু দলং এয়া হৈছে গাভৰু দলং তো ডেট মিনছ আমি 20 কিলোমিটাৰ ৰাইড কৰিবলৈ সক্ষম হ'লোঁ 20 কিলোমিটাৰ্ছ তো এয়া হৈছে গাভৰু দলং দেখি পাইছে গাভৰু দলং তো প্ৰথম আমি ওপৰত উঠোঁ আৰু গাভৰু দলঙৰ কামন লেটছ গ' হেই ভাই চাওক ফাৰ্ষ্ট টাইম আহিছোঁ মই আগত অহা নাই এইবাৰে মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ ভয় লাগিছে অলপ অলপ এয়াই হৈছে গাভৰু দলং কামন ভিতৰত সোমাইতো ভালেই লাগে বাৰু এই কোনোৱে নাই দেখোন আনকালে মই শুনিছোঁ বোলে ইয়াত আহিলে মানুহ হৈ থাকে কিন্তু আজি মই এজনো মানুহ দেখি পোৱা নাই এতিয়া কি কৰোঁ আৰু ইয়াত থাকিতো একো কৰিব নোৱাৰোঁ তো কামন আমি এতিয়া ঘৰলৈ ৰাওনা হওঁ ভোক লাগিছে বহুত কিবা খাবও লাগিব তো ব'লা আমি কিবা খাবলৈ যাওঁ আৰু মানে ঘৰলৈ যাওঁ আৰু ৰাওনা হৈ যাওঁ ঘৰলৈ আৰু কিমান ঘূৰি থাকিম নহয় জানো 20 কিলোমিটাৰ্ছ হৈ গ'ল আমাৰ চেলেঞ্জ খতম ভিডিঅ' খতম নহয় এতিয়া আৰু অলপ দেৰি চলিব চাই থাকক কণ্টিনিউ কৰি থাকোঁ স্কিপ নকৰিব আৰু চাই থাকক কণ্টিনিউ মই য'তে যাওঁ মানুহখিনি পলাই যায় কেলে ইয়াতো মানুহ নাই মানে য'তো মই যাওঁ আৰু মানুহখিনি পলাই যায় মানুহখিনি মোক কি ভাবে মানে মই ইণ্টাৰভিউ লৈ ল'ম নেকি নলওঁ আৰু এতিয়া মন নাই বাৰু এতিয়া নলওঁ हम मालूम है तेरे बाप को मत सिखा चल। ওলাই লৈছোঁ আৰু এয়া মোৰ KTM গৈ থাকোঁ আৰু ঘৰলৈ ৰাওনা হওঁ তাৰ আগতে আমি দোকান চোকান ফালে চাওঁ কিবা খাবলৈ পাওঁ যদি দবাই দিম আৰু ব'লা 1 hour later. এই ৰাইডখনত ফান হ'ল এনজয় হ'ল মোৰ এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল মই এটা কথা গম পালোঁ যে নাথিং ইজ ইম্পচিবল এভৰিথিং ইজ পচিবল জাষ্ট বিলিভ ইন ইয়ৰ চেল্ফ 2 hours later. তো গাইজ ভিডিঅ' কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিবলৈ একদম নাপাহৰিব আৰু যদি ভিডিঅ' ভাল লাগিছে তেন্তে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ভিডিঅ' বেয়া লাগিছে তেন্তে ডাইৰেক্ট ডিছলাইক মাৰক কাৰণ মানুহৰ যিটো ভাল লাগে সেয়াই কৰিব লাগে লগ পাইছোঁ আন এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই